হাই ফ্ৰেণ্ডছ, আজি আকৌ এটা মাটনৰ ৰেচিপি লৈ আহিছোঁ। ওলকবিৰ লগত বনাম। আগতে বনাইছিলোঁ, আপোনালোকে বহুত ভাল পাইছিলে। এয়া মই আগতে মেৰিনেট কৰি থৈ দিছোঁ। এতিয়া পিঁয়াজ দি থৈছোঁ অলপ, আৰু ইয়াত তেলতে শুকান জলকীয়া দিছোঁ আৰু অকণমান পিঁয়াজ দি দিম। এয়া নিমখ হালধি মই আগতে একদম আন্দাজ মতে দি লৈছোঁ মেৰিনেট কৰোঁতে। আৰু আপোনালোকে জানেই মই আগৰ ৰেচিপিটো কৈছোঁ যে মই গুড়ি মছলা একো ব্যৱহাৰ নকৰোঁ, সেইকাৰণে নহৰু, আদা, জলকীয়া চব পিচি লৈছোঁ। তাৰপিছতে এয়া এতিয়া ভাজি মই এতিয়া পিছা মছলাখিনি এতিয়াই নিদিওঁ। এইখিনি পূৰা যেতিয়া ভাজি ৰঙা হ'ব তেতিয়াহে মই পিছা মছলাখিনি দিম। এয়া মাংসখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত পিচি থোৱা মছলাখিনি দি দিম। পিচি থোৱা মছলাখিনি এতিয়া একদম ধুনীয়াকৈ ভাজ খাবলৈ দিম। এয়া মছলাখিনি ভাজ খোৱাত এতিয়া মই আলু আৰু কাটি থৈছিলোঁ, আলু আৰু ওলকবি সেইখিনি দি দিম। এতিয়া ইয়াতে আলু ওলকবি সিজিবৰ কাৰণে গৰম পানী ঢালি দিছোঁ। এতিয়া ঢাকনা এটা দি দিম। এয়া দেখিছেনে, একদম মানে ধুনীয়াকৈ মাংসৰ গ্ৰেভি হৈ গৈছে, আৰু এয়া আলু চালুও সিজিছে। আৰু এতিয়া নমোৱাৰ আগে আগে মই অকণমান জালুক গুড়ি দি দিম। এতিয়া হৈ যাব। আৰু এনেকৈ বহুত টেষ্টিও হয়, আৰু গুড়া মছলা যিহেতু দিয়া নাই এতিয়া, সেইকাৰণে খোৱাও স্বাস্থ্যৰ কাৰণে ভাল। আৰু মই ওলকবি দিলে খাই বহুত ভাল পাওঁ, আৰু নতুন আলু যে এতিয়া বহুত ভাল লাগে খাবলৈ। এতিয়া নমোৱাৰ আগে আগে অকণমান জালুকৰ গুড়ি দি দিম। জালুকটো এয়া গোটা জালুকে মই গুড়ি কৰি দিছোঁ। একদম মজা হৈ গ'ল। আৰু আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্টত জনাব, আৰু ভাল লাগিলে ৰেচিপিটো ট্ৰাই কৰি চাব। বহুত টেষ্টি হয় এনেকৈ, আৰু চিম্পুলো হয়। আমাৰ এয়া হৈ গ'ল মাটন কাৰী।